নিৰ্বাচনৰ পূৰ্বে আকৌ অস্থিৰ হৈ পৰিছে জম্মু কাশ্মীৰ 10 বছৰৰ পাছত পুনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে জম্মু কাশ্মীৰ ইয়াৰ মাজতে সন্ত্ৰাসবাদী আক্ৰমণে পুনৰ ৰক্তাক্ত কৰি তুলিছে জম্মু কাশ্মীৰ সোমবাৰে পুৱা জম্মুৰ হুঞ্জৱান সেনাঘাটিত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে এই আকস্মিক আক্ৰমণত আহত হয় এজন সেনা জোৱান আক্ৰমণৰ পিছত সেনাবাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ এক অভিযান আৰম্ভ কৰে সেনাৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় 10:50 জম্মুৰ হুঞ্জৱানত 36 ব্ৰিগেডৰ দ্বাৰা পৰিচালিত সেনাঘাটিৰ সন্মুখত হঠাতে গুলিৰ শব্দ শুনা যায় লগে লগে সৈনিকসকল সক্ৰিয় হৈ পৰে সেনাই প্ৰত্যুত্তৰত গুলীচালনা কৰাৰ পিছত উগ্ৰপন্থীৰ দলটোৱে অঞ্চলটোৰ পৰা পলায়ন কৰে এই আক্ৰমণত এজন জোৱান আহত হয় তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড